So hello and welcome to my YouTube channel Blogger Bongai to কেনেকুৱা আছে আপোনাৰ আশা কৰো ভালে আছে আৰু guys I know I am pretty damn sure যে একদম আজি কোৱালিটি তো একদম বুম আই আছে because আইফোনৰ পৰা হয় আৰু মানে বহুত জিনে ইনষ্টাগ্ৰামত মোক ফলো কৰি ৰাখছে বা মলত এনেকা ৰেগুলাৰ টাচত আছে তাতে গম পাই যে মই আইফোন লৈছো এটা কি আইফোন লৈছো তো পিছত কম বাৰু আৰু টাইটেলত থামনে চাই কিনে গম পাইছে জাগে আজি কি মানে কি দেখাব যায় আছো আমাৰ নতুন ঘৰটো পুৰা কমপ্লিট হৈ গল আই নো আগতে মই দেখাইছিলো বাট তেতিয়া কমপ্লিট হোৱা নাছিল এটা জাস্ট বনাই আছিল এটা একদম মানে কমপ্লিট হৈ গল কমপ্লিট মানে 97% কমপ্লিট হৈছে 3% হোৱা নাই আজি কারেন্ট সাডেন লগাল সো আজি মানে আপোনালোকক ভিডিওটো দেখাম যে মানে নতুন ঘৰটো কেনেকুৱা বনাইছো কি কমপ্লিট হল কেনেকে কি লগাম মানে কিতিয়া হোমাম সব বস্তু আপোনাক কৈ আছো বাট তাৰ আগতে গাইস ইতিয়া মা নাই হা ঘৰত ইতিয়া মা নাই ইতিয়া মা গৈছে মেডিসিন আনিব যেহেতু আমাৰ মানে ফাৰ্মাসী আছে সো মেডিসিন আনিব গৈছে হোলসেলৰ পৰা মানে ড্ৰাগ বুলি কয় না এটো ড্ৰাগৰ পৰা আনিব গৈছে সো মাৰ কাৰণে এটা মানে সাৰপ্ৰাইজ আছে সৰু সাৰপ্ৰাইজ আৰু গাইস যেহেতু মই কামাই সামাই নকৰো সো মানে সৰু হুৰাই সাৰপ্ৰাইজ দিব পাৰো মা বা দেউতা কেনেকুৱা ফ্যামিলি সৰু হুৰা সাৰপ্ৰাইজ দিব পাৰো এইটো দেখা পাই আছে এইটো ঘৰ মুছা হয় মানে এইটো দি মানে আমাৰ মাই ঘৰ মুছে সো এটা আছিল পুৰানা হেতুটো ভাঙিলে আৰু নতুনটো আছিল এটো ভাঙিল ইতিয়া মাই মানে এই এনেকুৱা কাপড়ে দি মানে এনেকুৱা বহি কিনে এনেকুৱা মানে ঘৰটো মুছে সো মাৰ মানে কষ্ট হয় কমৰৰ বিষ হয় আমাৰ মাৰেনো কমৰৰ বিষটো আছে সো কমৰৰ বিষ হয় সো মাৰ কাৰণে মানে এটা এইটো আনিব যাম এতিয়া গাটো ধুইলো মা আহক মা আহিলে মানে মই ওলাই যাম এতিয়া সো আৰু ভিডিও কোৱালিটিটো কেনেকুৱা আছে একবাৰ খালি কমেন্ট সেকশনত কৈ দিব যে ভাল না বেয়া যদি বেয়া তেনে হলে বেয়াটা নহব জানো যদি বেয়াও হয় তেনে হলে আপোনালোকক মানে কিবা ক্যামেৰা সেটিং কৰি কিনে ঠিক কৰি লম মই নাজানো যাৰ আইফোন আছে বেলেগ আইফোন তাতো পৰা খুদি লম বাট তেতিয়া কাৰণে এটা এডজাস্ট কৰি লক সো এটা বহুত গৰম পৰিছে এতিয়া গাটো ধুইলো গাটো ধুইছুই কিনে এতিয়া মাৰ কাৰণে সেই বস্তুটো আনিম তাৰছত মাক সাৰপ্ৰাইজটো দিম তাৰছত মাৰ কি ৰিঅ্যাকশন থাকে হেতু আপোনালোক দেখাই আছো সো বলক সো গাইস এটা মা আহি পাইছে মা ওচৰ ঘৰত আছে সো মই এটা বাহিৰত মানে ওলাই যাওঁ দোকানত যাওঁ তাৰছত বস্তুটো লৈ আহো সো বলক সো গাইস লৈ এতিয়া মানে বহুত দূৰত যাব খুজিছিলো বাট ওচৰৰ দোকানতে আছিল যে মই গমে নাপাওঁ আৰু ওচৰৰ দোকানটো মানে বহুত মানে চিনা জনা হয় ঘৰৰ ৰিলেশ্যন টাইপৰে হয় এটা ঘৰ আহি পাইছো এটা মাৰ ৰিঅ্যাকশনটো দেখাই আছো হোলসেল ৰেটতে দিছে মানে এইটো চিনা জনা হয় ঘৰত তো কই যাবি তো মো কেনেকা লাগছে ক বাবা কিমান হৈছে 120 দাম কিমান হৈছে খুশি হ্যাপি না কি কিমান কষ্ট কৰি ঘৰ মুছিছিল দেখিছিল না এটা গাইস কমাৰ্চৰ বিখাই যায় না এই যায় গাইস এতিয়া যেজনা আৰু নতুন ঘৰটো দেখাব যাম আজি নহয় আজি যাম সন্ধিয়া যাম হৈছে না কমপ্লিট একদম 97% হৈছে অলপমান আছে আৰু এটা গাইস এটা আনিলো এতিয়া অলপ মান ৰেষ্ট কৰো তাৰপিছত সন্ধিয়া যাম সাগে লাগ रहा है बोलो आराम से अच्छा लगता है ना तुमको जैसे आराम से अच्छा लगता है गाइस मैं तो पूरे पूरा उठाए गए ये 10টা बजे इतो हे চাই আছো ফিল্ম চাই আছো এতিয়া এই 10টা বজে দে আর এটা উঠি কিটা আপোনালোকক নতুন ঘৰটো দেখাই আছো বলক সো গাইস ওয়েলকাম টু দা সেম ব্লগ আৰু এটা যাই আছো মানে আজি কালি মানে মাক গিফ্টটো দিলো আজি যাই আছো বিকজ অল অফ ভয়েস টু চেঞ্জ মানে ভয়েসটো অলপমান চেঞ্জ আছে সাগে বিকজ জ্বৰ উঠিল অলপমান এটা জ্বৰটো আছে তাৰ কাৰণে কালি ৰেষ্ট লৈছো এটা যাই আছো নতুন ঘৰত সো বলক All alone in an ocean, feel my soul, your devotion, darling, you're the only one that takes my breath away. So guys, ahi palu eta notun ghor. Eje hoy aru etu osorote auntyr ghor banaise. Mane aunty eta olop sonkale humabo. Etia etu to apnalok dekhaisu e. Etu ase tala mara ase tala sabi loi aisu sob dekhaisu bhitorot ki ase ki nai keneke bonam ki bonam bol. So guys, etu sob to apnalok dekhaisilo e. Eta sob kaat sat ase khirki sirki logai disu. Yate ekdom mane kitchen to hobo. Khirki aru dorja logato apnalok dekha nasilu but eta logai disu. আৰু এফালে পৰা এনেকুৱা খিৰকি একদম বনোৱা আছে এটো জাবৰা জুবৰি আছে যেটো আমাৰ কারেন্ট লগাল তাৰ কাৰণে তার সার সব আছে তাৰপিছত এইটো তো মাদাৰ ৰুম সবতে খিৰকি এটো মোৰ ৰুমত দরজা এটো খিৰকি সব লগা হৈ গিছে কারেন্টটো লগাইছে না লগা নাই না আজি লগাব এটো গম নাপাওঁ লগাইছে সাগে আৰু গাইস ইয়াতে একদম বাথৰুম তো দেখা সবচেয়ে ইম্পর্টেন্ট হয় বিকজ এটো সবচেয়ে ইম্পর্টেন্ট জায়গা ইয়াতে একদম মানে হেতু লগাম কি ফ্লাশ থাকে না ফ্লাশটো লগাই দিম এটো বাথৰুম হয় ইন্ডিয়ানে দিছো বিকজ ইন্ডিয়ানতে হেভিট হৈ গিছে আর আমেরিকার হ'ব মন নাই গাইস দে আর গাইস এইটো অলপমান ডাঙাৰে আছে আমাৰ বাথৰুমটো আগৰ নিচিনা নহয় এটা অলপ ডাঙৰ আছে ইয়াতে
কি কি লগোৱা যায় এইটো গম নাপাওঁ এতিয়া কি লগাই কি নলগাই বাট এইটো বাথৰুমটো আৰু লেট্ৰিনটো এইফালে এইটো মন্দিৰ হয় মন্দিৰত এতিয়া মানে এইগিলা বালি চালি চব মানে আছে এইটো ঠিক কৰাৰ কাৰণে ইয়াতে ৰাখি দিছে বিকজ চব ৰুমত জাগা নাই এতিয়া যাওঁ এইটো ওচৰত আণ্টিৰ ঘৰ আণ্টি এটা 10 তাৰিখে আহিব নেকি 4-5 দিন পিছত চ' এতিয়া আমি ইয়াৰ পৰা যাওঁ বলক এক সাইডতে এটা ঘৰ বনাই আছে আৰু ইয়াতে আৰু এটা মানে আণ্টিৰ ঘৰ মানে চৰি আণ্টি নহয় বাইদেউ এটা ঘৰ মানে আমাৰ মানে চিনা জনাই আৰু একেলগে লৈছে এইটো আমাৰ মাটিটো আমাৰ পিছফালৰ মাটিটো আৰু এইটো মাটি চব একলগে লগা হৈছে চব একলগে ঘৰটো বনাম নেইবাৰ থাকিব আৰু আজি বিকাশ একদম মেৰা সৱাৰী আ গয়া यहाँ पे মানে ই মানে আনিল মোক আৰু এটা লৈ যায় আছে সব বলক সো গাইস এটা কিষান বাজাৰ আহিলো ইয়াতে কিষান বাজাৰ যেটা আমাৰ ঘৰৰ পৰা ওচৰতে হয় সো এটা এই দোকানত কিবা খাই লওঁ সো গাইস মানে থাম্বনেলটো ল'ব পাহৰি গৈছিলো থাম্বনেলটো যদি মানে ফটোটো নলওঁ তেনেহ'লে থাম্বনেল কি লগাওঁ আপোনালোকক মানে এট্ৰেক্ট কৰিব লাগিব না সো এইটো মানে ইউটিউবাৰ গিলাক থাম্বনেলটো লাগে সো আৰু আহিছো কিষান বাজাৰৰ পৰা এতিয়া ফটোটো উঠাবৰ কাৰণে সো বলক সো গাইস ঘৰ আহি পালো এতিয়া ওই ঘৰ আহি পালো নতুন ঘৰটো দেখালে আপোনালোক এতিয়া মানে বাচন বাজি আছে ক'ত ৰাখো তোমাৰ আমানতৰ চাবিটো ৰাখি দিও আৰু ইয়াতে ৰাখি দিও তো গাইস আজি কেনে এইখিনি যদি ভিডিওটো ভাল লাগিছে তে লাইক কমেন্ট শেয়াৰ কৰি দিও বহুত ভাল লাগিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো টাংকে বজাই দিবা আৰু আজি কোৱালিটিটো ভালকে আপোনালোকে কৈ দিব যে কেনেকুৱা আহিছে কোৱালিটিটো আৰু গাইস ভিডিওটো অলপমান আজি শৰ্ট হৈ গৈছে সো তাৰ কাৰণে মাফ কৰি দিবা আৰু বহুত দিন পিছত বেক আহিছো ইউটিউবত এটা কন্টিনিউ থাকিম যিহেতু এটা মোবাইলটো আহিছে আগৰ মোবাইলটো কোৱালিটি ইমান ভাল নাছিল কাৰণে এনেকুৱা ৰেগুলাৰ ব্লগ দিয়া নাছিলো এতিয়া ৰেগুলাৰ ব্লগ দিয়া ট্ৰাই কৰিম ৰেগুলাৰ মানে ডেইলি ব্লগ নহয় অল্টাৰনেটিভ ডেজ কৰি কিনে সো বাই বাই